আজি প্ৰথম উলিয়াইছে ট্ৰেক্টৰখন পথাৰত হাল বাবলৈ বুলি। যিহেতু কঠীয়া পাৰিবৰ সময় হৈ গ'ল, বৰষুণ নোহোৱাৰ বাবে অলপ দিন পিছে পৰিলে বাৰু এইবাৰ। আৰু এইকেইদিন যিহেতু নেৰানেপেৰা বৰষুণ দিলে আৰু ৰাইজে বহুত ভাল পাইছে, পথাৰত পানী হৈ গৈছে, সকলোৱে কঠীয়া পৰাত ব্যস্ত। আমাৰ আজি প্ৰথম উলিয়াইছে ট্ৰেক্টৰখন কঠীয়া তলি কেইডৰা হাল বাবলৈ বুলি। আমি যিহেতু খেতিয়ক, খেতিয়ে আমাৰ জীৱিকা, সেইকাৰণে খেতি কৰিবই লাগিব। তেতিয়াহে বছৰটোৰ কাৰণে আচলতে ধানকেইটা ঘৰত আনি থ'ব পাৰিম আৰু বছৰটো জোৰাকৈ চাউলকেইটা হৈ থাকিব আৰু ঘৰত কষ্ট এইকেইদিন কৰিবই লাগিব। এয়া আজি প্ৰথম আৰম্ভণি, এয়া ট্ৰেক্টৰ লৈ কৰিছে, কিন্তু বোকা কৰি পেলাইছে চাওক চোতালখন। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ পুনৰ নতুনকৈ ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে আৰু কুশলে আছে। মইনে মোক কিবা এটা দেখাই আছে, তাকে চাইছোঁ। বতৰটো কি যে একো ধৰিবই নাই। কাপোৰখিনি মেলিছিলোঁহে, তাৰপাছত আজি এনেও কাপোৰ বেছি হৈছে, মেলিছিলোঁ। তথাপিতো ৰ'দটোত বাৰু তেনেকৈ দিয়াই নাই, তথাপিতো গৰমৰ তাপ এটা আছিলে। শুকাব বুলি ভাবিছিলোঁ কাপোৰখিনি, আকৌ বৰষুণ টিপ টিপকৈ পৰিলেই। আজি মেন্সৰ 3 দিন। ভাত পানী বনোৱা কাম এখেতে কৰি আছে, দাদাইও কৰিছে, এখেতেও কৰিছে। ভাত বনাই কৰি দিলে, খাই তামোল এখন খাই আছোঁ। তামোল খাই চাওক উঠ ৰঙা। তামোল খাই উঠটো একেবাৰে ৰঙা কৰি থৈছোঁ। আৰু মূৰটো শুকোৱা নাই, ভালকৈ মেলি থৈছিলোঁ, আৰু মূৰটো ফণীয়াম সেইকাৰণে জাপৰিজনী গতে হৈ আছোঁ। আৰু তুলিখন জোপাকৈ তুলিখন বিশেষকৈ তিতিলে হেৰি হয়, আৰু তুলিখন ভৰাই ল'লোঁ। অথনি বৰষুণ আহিলে, তাৰপিছত বৰষুণ অহাৰ কাৰণে কাপোৰখিনি জোপাকৈ ভৰাই কৰি থ'লোঁ। আৰু তাৰপিছত বিচনাখন পাৰিলোঁ, আৰু কাপোৰ কিছুমান আধা তিতা হৈ থাকিলে সেইকাৰণে ফেনখন দি থৈ দিছোঁ, আৰু এই বিচনাৰ ভিতৰত এনেকৈ মেলি থৈ দিছোঁ। আপোনালোকে বাৰু এনেকৈ কাপোৰ মেলেনে? আৰু আমাৰ শুনে কি কৰি আছে চা। শুন কি কৰিছা? এইপিনে চোৱা, কি চাইছা? এইপিনে চাই দিয়া, ফোনটোলৈ চাই দিয়া। বজেন চাইছা? সি হেনো বজেন চাইছে। আৰু হয়নে? আৰু আমাৰ শুনে এয়া কি কৰি আছে চাওক। আৰু কিবা ভাল বস্তু এটা দেখুৱাইছোঁ মই আপোনালোকক। এইখন যে দেখিছে, এখন তাৰমানে ডিজিটেল চিলেট বুলিয়ে ক'ব লাগিব। এইখনত ডিজিটেল ফলি। আৰু আগতে আমি যে ফলিত লিখিছিলোঁ, এতিয়া বৰ্তমান সিহঁতে যিহেতু সৰুৰ পৰাই ফোন পিটিকি থকা ল'ৰা, সেইকাৰণে মাটি পেঞ্চিলেৰে লিখা থাকি আৰু এইটো বহুত ধুনীয়া সুবিধা আছে। ইয়াত চাওক, ইয়াৰ পেঞ্চিলডাল কি কৰিলা মুনু? ইয়াত এডাল পেঞ্চিল দিছিলে, কাষতে এইটো বস্তু যে দিছে ইয়াতে ভৰাই দিছিলে। সেইডালে এনেকৈ লিখিব লাগে। তাৰপাছত লিখাৰ পাছত এইটো যিটো আগ দেখিছেনে, এই আগটো এনেকৈ মোহাৰি দিলে অট'মেটিক নাইকিয়া হৈ যায়। চাওক, নাইকিয়া হ'ব। আপোনালোকৰ যদি ঘৰত ল'ৰা ছোৱালী আছে, এনেকুৱা এখন আনি দিব পাৰিব। ফ্লিপকাৰ্টত অনলাইন যিকোনো হেৰিতে আপোনালোকে এনেকৈ বিচাৰিলে পাব। এনেকুৱা এখন আনি দিব পাৰিব। লিখাবলৈ ক'বলৈ ভাল, আৰু হাত লেতেৰা নহয়। কি হয়? আৰু আমাৰ শুনে কি কৰি আছে চাওক। বাহিৰত খেলি আছিলে, এতিয়া মই ভিতৰলৈ বোলো লেতেৰা হৈছে, লৈ যাওঁ ভিতৰলৈ। ভৰি হাত ধুই আনিলোঁ। এতিয়া পিছত ভিতৰত থাকিলে ফোন চাই, বাহিৰত থাকিলে বাৰু খেলি থাকে, কিন্তু লেতেৰা হয় আৰু অলপমান যি টি বস্তু চুই দিয়ে, সেইকাৰণে। আৰু ফলিখন বাৰু আপোনালোকৰ পচন্দ লাগিলে নাই লগা? বহুত ধুনীয়া। এতিয়া আমাৰ শুনক মই আখৰ এতিয়া এইখনতে শিকাই আছোঁ। এইখন মোমায়েকে আনি দিছিলে, ভাগিনীয়েক দুখন আনি দিছিলে, ভণ্টিৰ ছোৱালীজনীকো আনি দিছিলে এখন, আমাৰ ইয়াকো আনি দিছিলে এখন। আৰু এতিয়া কামত দিছে। আৰু যেতিয়া দিছিলে তেতিয়া ই সৰু হৈ আছিলে, তেতিয়া প্ৰথমতে বুজি পোৱা নাছিলে, কিন্তু এতিয়া ই লিখিবলৈ লৈছে। মা আখৰ শিকাই দিয়া হৈ থাকে। এইখিনি এনেকৈ মেলি থৈ দিছে। এই খেলা বস্তু এনেকৈ থাকে আৰু তাৰ বস্তু। বৰষুণ দি থকাৰ কাৰণে আমাৰ বাহিৰখন চাওক কেনেকুৱা বোকা হৈ গৈছে। তাৰপিছত আকৌ এইখিনি বন ঘাঁহ গজি গৈছে, দেখিছে? ট্ৰেক্টৰ উলিয়াই থকাৰ কাৰণে এইখিনিও হৈ গৈছে। এওঁ কয় এই জেগাখন এনেকৈ এইকণ আগতে ঢালাই কৰি পেলাওঁ, কিন্তু আমাৰ হেৰি হয়, কঠীয়া যে মৰণা মাৰিব লাগে, যে মৰণা মাৰিলে যেন বালি চালি হয়, সেইটো কাৰণে সেইখিনি নাই কৰা। কিন্তু কৰা হ'লে ভাল আছিলে, নহ'লে একেবাৰে বোকা হৈ যায়।
মৰণা মৰা অসুবিধা হয় গতিকে মানে কৰা নাই। আৰু এইখিনি হৈছে আমাৰ এই বছৰৰ কঠীয়া। হয় নাই, আমাৰ শুনে ভিডিঅ' কৰিছে। প্ৰত্যেকবিধৰ কঠীয়া আছে, আমাৰ মানে আধি দিয়ে, আধা মাটি মানে আধি দিয়া হয়। আৰু এইখিনি যিখিনি আধা ঘৰত খেতি কৰোঁ সেইখিনি মানে কঠীয়া এইখিনি তিয়াই কৰি আনি থৈছে। কঠীয়া পাৰিবগৈ, হাল বাইছিলেগৈ, প্ৰথম এদিনা বালে, আকৌ আজি বাইছিলে, আগফালে থৈ দিছে। এইকেইদিন আৰু এনেও হাল উলিয়াই থাকিব লাগিব পথাৰতে ট্ৰেক্টৰ, সেইটো কাৰণে ইয়াতে থৈছে। আৰু কঠীয়া বৰা, চকুৱা, ৰঞ্জিত, পাইজোং ইয়াত চব আছে আৰু মানে কঠীয়া। মই আহিলোহে, শুন মোৰ পিছে পিছে ভিডিঅ' কৰিবলৈ আহিছোঁ কৈ পিনি ভৰি আকৌ লেতেৰা হ'ব। শুন কেলৈ আহিলে বাৰু? হেই শুনিছে। আৰু বৰষুণ দি থকাৰ কাৰণে এই জেগাবোৰ কিমান শেলাই হৈ গৈছে চাওক। আৰু এইখিনি হৈছে আমাৰ দোকানঘৰ, যিভাগ নতুনকৈ দোকানঘৰ বনাইছে নহয়, দোকানঘৰৰ কাৰণে এইখিনি হৈছে কাঠ, ৰঙা ৰঙা কাঠ। আৰু ফলাই আছে, এটা কুন্দা ফালিলত এইখিনি কাঠ ল'লে, কালি আনি থৈ দিছে। আৰু এইখিনি হৈছে বেলেগ হয় মানে, এইখিনি কাঠো বাৰু, এইখিনি কাঠ আনি থৈ দিছে চাওক। কাঠটো ভাল বুলি কৈছে, নাজানো বাৰু, এওঁলোকে ভাল বুলি কৈছে মানে ভালেই আৰু, মইতো একো নাজানোৱেই বাৰু। দোকান ঘৰৰ টিং গজালিবৰ কাৰণে মানে এইখিনি কাঠ, এইবাৰ লোহাৰ নলগাই মানে। বহি বহি কৰিলোঁ আয়ো। আমাৰ শুনে মোকে দেখি দেখি এতিয়া ভিডিঅ' কৰাত চাওক, মোক কৈছে মা তুমি বহি বহি কৰি লোৱা, বহি বহি কৰি লোৱা। সিও সেইটো কাৰণে বহি বহি ভিডিঅ' কৰিছে চাওক। হ'ব হ'ব, মই এনেকৈয়ে কৰি আছোঁ, এনেকৈয়ে কৰি আছোঁ। বহিছোঁ। অঁ তুমি কৰা। আৰু পিছবেলা সময়ত আমাৰ বাহিৰৰ পৰিৱেশটো চাওক, অকণমান আপোনালোকক দেখুৱাই দিছোঁ এইখিনি। আপুনি যিহেতু বৰষুণ পৰিছিলে অকণমান, তাৰপিছত গপগপনি মাৰি আছে। আৰু বাহিৰত এইপিনে জীৱনে কঠীয়াতলি জেওৰা দিবৰ কাৰণে এইপিনে জেওৰা জোঙালি আছে, সেইখিনি কাম কৰি আছে। আৰু এখেত আছে দোকানত, আমি শুনে ময়ে। তুমি ইয়াত বহি দিলা যে, ইয়াতে বহি দিলা যে, ব'লা আমি ভিতৰত যাওঁ হা। অকণমান তুমি শুই দিবা ব'লা। নাথাকে, আহা। আৰু কাপোৰ বাহিৰৰ পৰা আনি পিনি এইখিনি শুকান কাপোৰখিনি আনি থৈ দিছোঁ। পাতলখিনি মানে শুকালে, আনি এইখিনি থৈছোঁ, জপাই নাই, এতিয়া জাপি ল'ম। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ। কি কৰি আছোঁ, কি নাই কৰা, তাকে আপোনালোকক দেখুৱালোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। পুনৰ নতুন ভিডিঅ'ৰ সৈতে লগ পোৱা প্ৰতিশ্ৰুতিয়ে মই ইমানতে লৈছোঁ বিদায়। তেতিয়ালৈকে টাটা, বাই বাই।